লগতে শ্ৰীযুত যোগেশ্বৰ দেৱ ডাঙৰীয়াক আদৰি আনিবলৈ মাখন ফুকন দেৱক অনুৰোধ জনাইছোঁ। আৰু শ্ৰী বিপুল লাহন দেৱক আদৰি আনিবলৈ আমি প্ৰদীপ্তাক অনুৰোধ জনাইছোঁ। আমাৰ সৌভাগ্য যে আজি যেতিয়া আমি ভাওনাখনৰ কথা পাতিছিলোঁ তেতিয়া আমি ভাবিছিলোঁ যে আমি বাহিৰৰ পৰা এখন ভাওনা আনিম নে আমাৰ নিজৰ নামঘৰৰ সদস্যসকলে কৰিব। শেষত যেতিয়া আমাৰ যুৱকবৃন্দ উঠি আহি আমি চিন্তা কৰিলোঁ নাই নহ'ব, আমাৰ সদস্যসকলে নামঘৰত যুৱকবৃন্দ আছে যুৱতী আছে সকলোৱে মিলি আমি ভাওনাভাগি আৰম্ভ কৰিম। গতিকে তেওঁলোকৰ আগ্ৰহ দেখি আমি সিদ্ধান্ত লৈছোঁ ভাওনাভাগি আমি আমাৰ নামঘৰতে কৰিম। কিন্তু যেতিয়া আমি চিন্তা কৰিলোঁ যে ভাওনাভাগি কোনোবাই আমাৰ আগবঢ়াব নেকি, সেই অনুযায়ী আমি মিলননগৰৰ বাসিন্দা বিশিষ্ট ব্যৱসায়ী শ্ৰীযুত ৰাজুমণি দা আৰু কুশল কুমাৰ দাৰ ওচৰলৈ গৈছিলোঁ। একেচাতে তেনেদৰে হ'ব ভাওনাভাগি আমি আগবঢ়াম। এই সুযোগতে আমি ৰাজুমণি দা আৰু কুশল দালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাজুমণি দাৰ পৰিয়ালৰ সদস্য যিহেতু ৰাজুমণি দা আজি আহিব পৰা নাই বিশেষ অসুবিধাৰ বাবে তেখেতৰ হৈছে যোগেশ্বৰ দেৱ দা আমাৰ মাজত আহি উপস্থিত হৈছিল। প্ৰথমতে আমি আমাৰ নামঘৰৰ তৰফৰ পৰা নামঘৰ সমিতিৰ তৰফৰ পৰা শ্ৰীযুত কুশল কোঁৱৰ দেৱক এখনি গামোচাৰে শ্ৰদ্ধা জনাব বিচাৰিছোঁ। শ্ৰদ্ধা জনাইছে শ্ৰী যোগেশ্বৰ কলিতা দেৱে। লগতে কুশল কোঁৱৰ ডাঙৰীয়াক এখনি চেলেঙেৰে আদৰি জনাইছে আমাৰ সভাপতি শ্ৰীযুত বৰুণ হেংচৰ ডাঙৰীয়াই। কুশল দা ডিব্ৰুগড়ৰ এজন বিশিষ্ট ব্যৱসায়ী। যিহেতু ৰাজুমণি দা আজি উপস্থিত হ'ব পৰা নাই, তেওঁৰ সোমাই শ্ৰীযুত যোগেশ্বৰ নেওতা আমাৰ মাজত আহি উপস্থিত হৈছেহি। যোগেশ্বৰ নেওতাক এখনি গামোচাৰে শ্ৰদ্ধা জনাবলৈ শ্ৰীযুত যদুৰঞ্জন বৰাদেৱক অনুৰোধ জনাইছোঁ। যোগেশ্বৰ নেওতাক এখনি গামোচাৰে শ্ৰদ্ধা জনাব ফুলাম গামোচাৰে শ্ৰী যদুৰঞ্জন বৰাদেৱ। এখনি চেলেঙেৰে আদৰি জনাব সম্পাদক নামঘৰ সম্পাদক শ্ৰী যতীন দত্ত ডাঙৰীয়াই। আৰু আমাৰ মাজত উপস্থিত হৈছেহি আৰু এজন বিশেষ ব্যৱসায়ী যিটো বিপুল লাহন ডাঙৰীয়া। বিপুল লাহন ডাঙৰীয়াক এখনি গামোচাৰে আদৰি জনাব ফুলাম গামোচাৰে শ্ৰীযুত মাখন ফুকন ডাঙৰীয়াই। আৰু এখন চেলেঙেৰে আদৰি জনাব আমাৰ নামঘৰীয়া শ্ৰীযুত বিজিত ডেকা ডাঙৰীয়াই বিপুল দাক। আমি শ্ৰীযুত কুশল কোঁৱৰ দেৱক চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। প্ৰথম দুটাৰ ভক্ত পুস্তক সকল সকলোকে সকলোৰে আন্তৰিক শুভেচ্ছা জনালোঁ। আজি
নামঘৰ ভাগিত মোৰ প্ৰৱেশ কৰাৰ মোৰ আজিলৈকে সৌভাগ্য পোৱা নাছিলে। আজি বা প্ৰথমবাৰৰ বাবে মই বন্ধু ভাতৃপ্ৰতি ৰাজমণি গোৱাৰ বাবে মই আজি আপোনালোকৰ মাজত উপস্থিত হ'ব পাৰিলোঁ। যিহেতু ৰাজমণি গোৱাৰ ঘৰত এটা অসুবিধা হোৱাৰ বাবে তেখেতে আপোনালোকৰ আগত সেৱা ল'ব নোৱাৰিলে। সেয়েহে আমাক এই বন্ধু বিপুল লাহন আৰু মামা যোগেশ্বৰ ডাঙৰীয়াক আমাক ক'লে যে আপোনালোকে আহি সেৱা আগবঢ়াব ধৰিব লাগিব। আমাৰ সহযোগিতা নিশ্চয় তাকো আপোনালোকৰ ওপৰত এটি গোৱা পাম আৰু অকণমান শ্ৰদ্ধাৰে আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভুল ত্ৰুটি হ'লে মাৰ্জনা কৰিব। আৰু এটা ব্যতিক্ৰমী পদক্ষেপ দেখিবলৈ পাইছোঁ যে আমাৰ আজিৰ দিনতো নৱপ্ৰজন্মই ভাওনাৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ সমাজত নৱ আদৰণৰ সৃষ্টিৰ বাবে তেওঁলোকে নিজেই ভাও লৈ এখন ভাওনা কৰিবলৈ আগবাঢ়ি অহাৰ পৰাটো আমাৰ বাবে অতি সৌভাগ্যৰ কথা আৰু বৰ আনন্দৰ কথা। এইটো অতি আনন্দৰ কথা যে আমি আজি প্ৰজন্মই এনেকুৱা আগবাঢ়ি যাওক, এটা দৃষ্টান্তমূলক এটা উদাহৰণ হ'ব। ইয়াত আন্তৰিক শুভেচ্ছা জানিছিলোঁ তথা সকলোলৈ ধন্যবাদ। কি নকওঁ, সময়বোৰ নাটনি। ধন্যবাদ। আমাৰ মঞ্চত উপবিষ্ট আন এগৰাকী বিশিষ্ট ব্যক্তি যিজন বিপুল লাহন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতকো চমুকৈ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনালোঁ। জয় গুরু শঙ্কর সর্ব গুণাকর যা করি নাহিতে উপাম তোহারি শরণ রেণুহত কৌতি বারে করব প্রণাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট প্ৰায় ৬০০ বছৰ পাছতো এই ভাওনা সংস্কৃতি মোৰ শ্ৰদ্ধাৰ কুশল কোঁৱৰদেৱে কোৱাৰ দৰে নতুন প্ৰজন্মই আজি এই শুভক্ষণত এই শুভ মঞ্চত এভাগি ভাওনা কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে, এই ভাওনা নিশ্চয় সফল হওক। আৰু আমাৰ অতি শ্ৰদ্ধাৰ বিশিষ্ট ব্যৱসায়ী ৰাজমণি বৰাদেৱে আৰু কুশল কোঁৱৰদেৱে আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি এই মহান অনুষ্ঠানটিক যি ধৰণে সেৱা জনাইছে, মই তেখেতসকললৈ আমাৰ ব্যক্তিগত তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। নামঘৰ সমিতিৰ সমূহ ভক্তপ্ৰাণ মোৰ জ্যেষ্ঠ গুৰুবৃন্দক মই প্ৰণাম জনাইছোঁ। যুৱক যুৱতীসকলক মই কৃতজ্ঞতা জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনেৰে ভাওনা, গীত, মাত, বাদ্য, বৰগীত এইকেইটা যদি নহয়, অসমীয়া জাতি নিশ্চয় নিচিন্ন হৈ যাব। যিদিনালৈকে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কৃষ্টি সংস্কৃতি, ভাওনা, বৰগীত জীপাল কৰি ৰাখিব পাৰিম, সেইদিনালৈকে আমি অসমীয়া জাতিক কোনো এটা অপসংস্কৃতিৰ ৰোধ কৰিব নোৱাৰিব। গতিকে আপোনালোকৰ প্ৰয়াসক আমি শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এই অনুষ্ঠানটো সফল হওক। জয় গুৰু শংকৰ কৃষ্ণ। অপৰাধ দিনাখন শ্ৰীযুত কুশল কোঁৱৰ ডাঙৰীয়া, যোগেশ্বৰ ডাঙৰীয়া আৰু বিপুলদালৈ আমি নামঘৰ কমিটিৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক যথাস্থানত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। খন্তেক সময়ৰ পাছতে আমি আৰম্ভ কৰিম আমাৰ আজিৰ ভাওনা বলি চলন। পৰিৱেশনত আমাৰ পল্টনবজাৰ যুৱ সমাজ, পৰমানন্দ প্ৰাথমিক শিক্ষাৰ শিশুসকলক আমি পৰমানন্দ প্ৰাথমিক শিক্ষাৰ শিশুসকলক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলক আগবঢ়াই আনিবলৈ আমি তন্ময় দত্তক অনুৰোধ জনাইছোঁ।
ta kita dang dang ta ta kita.
tanin dang tak du. Hey tanin dang dang hit hit tak tanin dang tak du. Hey tak hey tanin dang dang hit hit tak tanin dang tak du. Tanin dang tak du. Nei tak dei tanin dang dang hit tak tanin dang tak du. Nei tak dei tanin dang dang hit tak tanin dang tak du. Nei tak dei tanin dang dang hit tak tanin dang tak du. Tanin dang tak du. Nei thei nei thei nei thei nei thei nei thei nei thei dang dang di dang dang thei dang thei dang di. Oh thei bin thei du bin na Krishna Hare অপরাধ বিনাশন তজুনারায়ণ জানি নামে পক্ষী লুহরণে
ও রাম শ্রীমন্ত শঙ্কর হরি ভকতর জানানেন কল্পতরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ হরি ও হরে ও রাম ও রাম পৰমানন্দ প্ৰাথমিক শাখাৰ সমূহ শিশুসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি পৰমানন্দ প্ৰাথমিক শাখাৰ সভাপতি শ্ৰীযুত পৰাগ গগৈ ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আগবঢ়াই আনিবলৈ অনুপজ্যোতি বৰুৱাক অনুৰোধ জনাইছোঁ। শ্ৰীযুত পৰাগ গগৈ ডাঙৰীয়াক আমাৰ নামঘৰৰ তৰফৰ পৰা এখনি চেলেং চাদৰেৰে মৰম যাচিবলৈ আগবাঢ়িছোঁ। মৰম যাচিছে আমাৰ নামঘৰৰ শ্ৰী অৰুণ কুমাৰ দাস ডাঙৰীয়াই। পৰাগ দাক শিশুসকলক চিনাকি কৰি দিবলৈ অনুৰোধ জনাইছোঁ। কিন্তু পৰাগ দাই গোটেই সম্পূৰ্ণ আগভাগ লৈ আজি গায়ন বায়নখিনি আমালৈ আগবঢ়ালে। এই সুযোগতে পৰাগ দালৈ আমি লগতে পৰমানন্দ শাখা প্ৰাথমিক শাখাৰ সমূহ সদস্যকে প্ৰমুখ্য কৰি কাৰ্যকাৰী সমিতিৰ সমূহ সদস্যক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু পৰাগ দাক শিশুসকলক চিনাকি কৰি দিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ আজিৰ নিমন্ত্ৰিত অতিথি শ্ৰীযুত কুশল কুমাৰ দেৱ, শ্ৰীযুত বিপুল লাহন ডাঙৰীয়া আৰু শ্ৰীযুত যোগেশ্বৰ নায়ক ডাঙৰীয়াই শিশুসকলক এখনিকৈ গামোচাৰে আদৰণি জনাব। গতিকে প্ৰথমতে শিশুসকলক চিনাকি কৰি দিবলৈ অনুৰোধ জনাইছোঁ আৰু কুশল দা, যোগেশ্বৰ দা আৰু বিপুল দাক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ জয় জয়তে আজিৰ উপস্থিত বাপ বান্ধৱ প্ৰভু সমস্ত সকলোকে আমাৰ পৰমানন্দ প্ৰাথমিক শাখাৰ তৰফৰ পৰা আপোনাক হ'বলৈ সেৱা জনাইছোঁ। এই আমাৰতো এটি কিঞ্চিত প্ৰচেষ্টাহে। এতিয়াও আমাৰ গুৰুজনাৰ যি গুৰু বাদ্য শিকিবলৈ আৰু বহুত বাকী, মাত্ৰ কিঞ্চিত চেষ্টা কৰিছোঁ যাতে আমাৰ কণ কণ শিশুসকলে এইবিলাক লৈ আগুৱাই যাওক। আৰু যি আজি উশৃংখল জীৱনশৈলীৰ মাজতে খন্তেক যদি আমি গুৰুজনাৰ অকণমান কিবা এটা কাম কৰিব পাৰোঁ, সেই লৈ আমি আত্মসন্তুষ্টি লাভ কৰিব পাৰোঁ। কৃষ্ণ মই আমাৰ চিনাকি কৰি দিছোঁ, এয়া খোলত গাগ্যশ্ৰী গগৈ। কৃষ্ণ আমি তাৰ যোগ্য নহয়, আমি কি চেষ্টা কৰিছোঁ কিঞ্চিত শ্ৰদ্ধা কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ। এয়া খোলত গাগ্যশ্ৰী গগৈ। এয়া খোলত তনৱ দাস। এয়া খোলত বৈকুণ্ঠ মাধৱ চেতিয়া। এয়া খোলত স্পন্দন বৰুৱা। এয়া খোলত অংকিত বৰুৱা। এয়া তালত গৌতম বৰা।
এয়া গৌৰৱ দত্ত। আৰু এয়া আমাৰ কণমানি ভাৰ্গৱ মিশ্ৰ। কৃষ্ণ হৰি ৰাম কৃষ্ণ। ধন্যবাদ। সমূহ শিশুসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু লগতে কুশল দা, বিপুল দা আৰু যোগেশ্বৰ দাকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাই তেখেতসকলক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু শিশুসকলক আমাৰ ভিতৰৰ কক্ষলৈ লৈ যাবলৈ অৰুণ কুমাৰ দাস ডাঙৰীয়া আৰু অৰুণ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি আপোনালোকলৈ আগবঢ়াইছোঁ পল্টন বজাৰ যুৱ সমাজে অভিনয় কৰা ভাওনা বলিচলন। এই বলিচলনত আমাৰ গায়ন বায়ন হিচাপে আমাক সহযোগ আগবঢ়াইছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ অধ্যাপক ডক্টৰ কৃষ্ণনাৰায়ণ দত্তবৰুৱাদেৱে। এইখিনিতে চমুকৈ দুআষাৰ কথা আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। তাৰ আগতে খন্তেক সময় আপোনালোকক ইয়াত নীৰৱতা অৱলম্বন কৰিব বুলি লিখা আছে। আপোনালোকে কথা পাতিলে একো নুশুনিব। ভাওনা চাবলৈ আহিছে সুন্দৰকৈ চাওক, বেলেগক দিগদাৰ নিদিব। আমি পল্টন বজাৰৰ যুৱ সমাজ নামঘৰলৈ আহি থাকোঁ ভাদ মাহত। বিশেষকৈ আমি ভাদ মাহত আমি পূৰা মাহটো আমি আহি থাকোঁ। আৰু ভাদ মাহত আমাৰ মাজলৈ আহে ডক্টৰ কৃষ্ণনাৰায়ণ দত্তবৰুৱা। বহুত দিনৰ আগতে ডক্টৰ কৃষ্ণনাৰায়ণ দত্তবৰুৱাই ক'লে যে ল'ৰাখিনি আছে যেতিয়া আমি ভাওনা এখন পাতিম। গতিকে ভাওনা পাতিবলৈ হ'লে ল'ৰাখিনি লাগিব। আমি আলোচনা কৰিলোঁ, গোটেই যিমান ল'ৰা আছে, যুৱক আছে, সকলোৱে একসাথে উত্তৰ দিলে যে আমি ভাওনাখনি কৰিম। যেতিয়া ডক্টৰ কৃষ্ণনাৰায়ণ দত্তবৰুৱাদেৱে নিজে আগভাগ ল'লে যে তোমালোকক মই যিমান দিব লাগে দিম, ভাওনাখন মই কৰাম। গতিকে এই সাহসতে ডক্টৰ কৃষ্ণনাৰায়ণ দত্তবৰুৱাদেৱৰ সাহসতেই আমি আমাৰ ভাওনাখনি আজি কৰিবলৈ সমৰ্থ হৈছোঁ। আৰু এই ভাওনাখনিত আমাৰ যুৱকো আছে, আমাৰ যুৱতীসকলো আছে। গতিকে প্ৰথমতে আমি ডক্টৰ কৃষ্ণনাৰায়ণ দত্তবৰুৱাদেৱক আমাৰ নামঘৰ সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ সাহসতেই আমাৰ যুৱকসকলে আজি ভাওনা কৰিবলৈ সমৰ্থ হৈছে। আৰু প্ৰায় 99%, 1% আমি এৰি দিছোঁ, 99% যুৱকে প্ৰথমবাৰৰ বাবে ভাওনা কৰিছে। ইয়াত ভুল ত্ৰুটি থাকি যাব পাৰে কিবা কাৰণত, বচন গাওঁতে বা যুদ্ধ কৰোঁতে বা প্ৰৱেশ কৰোঁতে আপোনালোকে নিজৰ বুলি ভাবি যেন ক্ষমা কৰে। আমি কৃষ্ণনাৰায়ণ দত্তবৰুৱাদেৱক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি সমিতিৰ তৰফৰ পৰা এখনি সম্পূৰ্ণ সাজ আমি ডক্টৰ কৃষ্ণনাৰায়ণ দত্তবৰুৱাদেৱলৈ আগবঢ়াইছে শ্ৰীযুত যোগেশ্বৰ কলিতা ডাঙৰীয়াই। আৰু ডক্টৰ কৃষ্ণনাৰায়ণ দত্তবৰুৱাদেৱকে অনুৰোধ জনাইছোঁ তেখেতৰ সহযোগীসকলকো আমি, তেখেতসকলে প্ৰায় 1.5 মাহ দিন আমাৰ লগত আছে। এই গোটেই সম্পূৰ্ণ সদস্য যিসকল সহযোগী আছে সম্পূৰ্ণ 1.5 মাহ আছে। ডক্টৰ কৃষ্ণনাৰায়ণ দত্তবৰুৱাদেৱে নিজৰ ডিউটি কৰি ৰাতি 8টা, 9টা, 10টা বজাত আহে। আমাৰ আখৰা শেষ হয় 12টা বজাৰ পিছত ৰাতি। গতিকে ইমান কামৰ মাজতো আহি যে আমাক ডক্টৰ কৃষ্ণনাৰায়ণ দত্তবৰুৱাদেৱে সহায় কৰিলে, শিকালে আমাৰ সদস্যসকলক, সেই তৰফৰ পৰা, তাৰ পৰা আমাৰ যুৱকসকলৰ তৰফৰ পৰা তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু সহযোগীসকলক চিনাকি কৰাই দিবলৈ আমি ডক্টৰ কৃষ্ণনাৰায়ণ দত্তবৰুৱাদেৱকে অনুৰোধ জনাইছোঁ। আৰু তেখেতসকলক আমি চিনস্বৰূপে, নামঘৰৰ চিনস্বৰূপে এখন চেলেং আগবঢ়াবলৈ আমি কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ। প্ৰথমেই পল্টন বজাৰ ৰাজহুৱা নামঘৰৰ সমূহ ভকত বৈষ্ণৱ আই মাতৃসকল আৰু ডিব্ৰুগড়বাসী তথা ভাওনাপ্ৰেমী ৰাইজলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ জনাইছোঁ। হয়, যিহেতু ভাওনা সংস্কৃতি এক গুৰুদেৱৰ অনবদ্য অৱদান অসমীয়া সমাজলৈ, গতিকে এই ভাওনা সংস্কৃতি প্ৰসাৰৰ বাবে আমি যিকণ পাৰোঁ চেষ্টা কৰি আগুৱাই যাওঁ। এই পল্টন বজাৰৰ যুৱ সমাজৰ যি উৎসুকতা, যি উৎসাহ উদ্দীপনা তেওঁলোকৰ ভাওনাক লৈ আমি শলাগ ল'বই লাগিব।
আৰু তেওঁলোকৰ আপ্ৰাণ চেষ্টাত আজি প্ৰাণ পাই উঠিব এখনি অৱতাৰী ভাওনা বলিচলন। বলিচলনত বহুকেইটা উল্লেখযোগ্য আপোনালোকে দেখিবলৈ পাব কাহিনীৰ সম্প্ৰচাৰ। ইয়াত সমুদ্ৰ মন্থনৰ দৰে দৃশ্য আছে য'ত অমৃত উদ্ভৱ হয়। ইয়াত ভগৱানৰ অৱতাৰ কুৰ্ম অৱতাৰ আছে, কিদৰে অৱতাৰ গ্ৰহণ কৰিছিল কুৰ্মৰূপে প্ৰভু ভগৱন্তই। আৰু এটি অৱতাৰ আছে ইয়াত বামন ৰূপৰ অৱতাৰো দেখিবলৈ পাব। ইয়াৰ লগতে চতুৰ্বিংশতিৰ অৱতাৰৰ অন্য এক অৱতাৰ ধনন্তৰী। এই তিনিটি অৱতাৰ 24টি অৱতাৰৰ তিনিটি অৱতাৰৰ প্ৰকাশ ঘটিব আজিৰ এই ভাওনা ভাগিত। গতিকে এই অৱতাৰী ভাওনা ভাগলৈ আপোনালোক সকলোকে আমি সশ্ৰদ্ধ প্ৰণিপাত জনাই সন্মানেৰে আদৰিছোঁ। আৰু এতিয়া বেছি দীঘল নকৰি আমি আমাৰ সহযোগীসকলক পৰিচয় কৰি দিবলৈ ওলাইছোঁ। প্ৰথমতে আমাৰ আজিৰ মুখ্য বায়ন ৰূপে আপোনালোকৰ আগত শ্ৰীযুত নিহাৰ বৰুৱা। তেখেতে খোল আৰু সত্ৰীয়া নৃত্য দুয়োটিতে বিশাৰদ পাছ কৰি আপোনালোকৰ আগত, যদিও কণমানি ল'ৰা, কলেজত পঢ়ি থকা ল'ৰা, গতিকে আমাৰ আজিৰ ভাওনাখনিৰ মুখ্য বায়ন ৰূপে শ্ৰী নিহাৰ বৰুৱা। আজিৰ গায়ন ভাওনাভাগীৰ মুখ্য গায়ন ৰূপে শ্ৰীযুত দীপাংকৰ দাস। আৰু এই ভাওনাভাগীত প্ৰথমৰ পৰা আমাৰ সৈতে ওতঃপ্ৰোতভাৱে লাগি থকা আমাৰ শ্যাম সুন্দৰ নাট্যগোষ্ঠীৰ এক অন্যতম বাহক সহ পৰিচালক ৰূপে আমাৰ এই ভাওনাভাগীত যোগদান কৰা শ্ৰীযুত ৰাহুল দাস। সকলোকে শিকাওঁতে আপ্ৰাণ চেষ্টাৰে আগুৱাই নিয়াত আমাক সহায় কৰাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। তাৰপিছতে সহযোগী বায়ন ৰূপে আছে আমাৰ অমৰজ্যোতি গগৈ। আজি আমাক সুমধুৰ বাঁহীৰে সংগত কৰিব শ্ৰীযুত ৰাজকিশোৰ গগৈ। আৰু আমাক দোহাৰত সহায় কৰিব শ্ৰীযুত কণ্ঠমণি চেতিয়া আৰু হিয়াৰাজ কোঁৱৰ। কণ্ঠমণি চেতিয়া আৰু হিয়াৰাজ কোঁৱৰ। সকলোকে এটি যুৱক আমাৰ ডিব্ৰুগড় নগৰৰে। গতিকে ডিব্ৰুগড় নগৰত আমি ডিব্ৰুগড়স্থ যুৱকসকলৰ দ্বাৰাই আয়োজন কৰা এক নাট্যগোষ্ঠী শ্যাম সুন্দৰ নাট্যগোষ্ঠী। আমি ভাওনাৰ প্ৰচাৰ প্ৰসাৰৰ অৰ্থে এইসকল যুৱকক লৈ আগুৱাই যোৱাত চেষ্টা কৰি আহিছোঁ আৰু আপোনালোকৰ সহায় সহযোগে আমাক আপ্লুত কৰি তুলিব। আমি এতিয়া পলম নকৰি আজিৰ ভাওনা ভাগিলৈ আগবাঢ়ি যাব খুজিছোঁ। আজিৰ নাট বলিচলন। আহকচোন উপভোগ কৰোঁ। ধন্যবাদ।